যোৰহাটত এই বৰ্ষৰ দ্বিতীয়টো লোক আদালত আজি অনুষ্ঠিত হৈ যায়। যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত হোৱা এই লোক আদালতত 10খন ন্যায়িক আদালতত 3,332টা আদালতৰ গোচৰ আৰু 13,093টা বিত্তীয় প্ৰতিষ্ঠান আৰু বিভিন্ন বিভাগৰ গোচৰ লোৱা হয়। এই লোক আদালতত ৰাজহ, বাকিজাই, উপভোক্তা, ফৌজদাৰী, দেৱানী, পাৰিবাৰিক আদি গোচৰৰ মীমাংসা কৰা হয়। আজিৰ লোক আদালতত কেইবাটাও বিত্তীয় প্ৰতিষ্ঠান, BSNL, APDCL আদি বিভাগে ভাগ লয়। সমগ্ৰ দেশৰ লগতে আজি যোৰহাট জিলাতো এই বছৰৰ দ্বিতীয়টো লোক আদালত অনুষ্ঠিত হৈছে। এই লোক আদালতত আমাৰ যি আপোনাৰ ফৌজদাৰী আপোচযোগ্য গোচৰ আছে, আমাৰ প্ৰায় বিভিন্ন চেক বাউন্সৰ লগতে যি আপোচযোগ্য দেৱানী গোচৰ হওক, সেই গোচৰখিনি প্ৰায় 8খন ন্যায়িক আদালতে লৈছে। লগতে তিতাবৰতো 2খন ন্যায়িক আদালত বহিছে আৰু বাকী যায় কেছসমূহ যি কাৰ্যবাহী দণ্ডাধীশৰ যি গোচৰ আছে তাৰ বাবেও 2খন আমাৰ যোৰহাট আয়ুক্ত কাৰ্যালয়ত 2খন আদালত বহিছে। আৰু লগতে এই লোক আদালতত প্ৰায় 15টা বিত্তীয় প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। ইয়াৰ লগতে BSNL আৰু 8টা সাব ডিভিজন বহিছে আপোনাৰ APDCLৰ বিদ্যুৎ বিল যি গোচৰৰ নিষ্পত্তিৰ বাবে। আৰু মুঠ 3,332টা আমাৰ আদালতৰ গোচৰ আৰু লগতে 13,093টা আমাৰ বেংক বা বিলৰ তেনেকুৱা বিত্তীয় প্ৰতিষ্ঠানৰ গোচৰ লোৱা হৈছে।